নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ তৃতীয় অধ্যায় ৰাজনৈতিক তত্ত্বৰ ধাৰণা এই চেপ্টাৰটোৰ ৰচনাধৰ্মী কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰ বুলিলে কি বুজা? ৰাষ্ট্ৰৰ উপাদানবিলাক কি কি? ৰাষ্ট্ৰ বুলিলে কি বুজা? ৰাষ্ট্ৰৰ উপাদানসমূহ কি কি? তলত দিয়া আছে, তোমালোকে ভালকৈ চাই যোৱা। এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো অলপ দীঘলীয়া কুৱেশ্যন এনচাৰ, তোমালোকে পঢ়ি ল'বা এইটো। নেক্সট কুৱেশ্যন, অধিকাৰৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰা। জনসাধাৰণৰ ব্যক্তিত্ব বিকাশৰ বাবে ৰাষ্ট্ৰই কিছুমান সুযোগ সুবিধা প্ৰদান কৰে। এনেবোৰ সুযোগ সুবিধাৰ সমষ্টিয়ে হৈছে অধিকাৰ। এই অধিকাৰসমূহ সৰ্বাংগীনভাৱে মানুহৰ ব্যক্তিত্বৰ ওপৰত সুনিশ্চিত কৰে। ইয়াৰ বৈশিষ্ট্য, অধিকাৰৰ সংজ্ঞা সকলোবোৰ তলত দিয়া আছে, তোমালোকে ভালকৈ ৰিডিং কৰিবা। এইটো এটা প্ৰয়োজনীয় কুৱেশ্যন এনচাৰ, তোমালোকে এইটো ভালকৈ চাই ল'বা। ইয়াৰ বৈশিষ্ট্য দিয়া আছে, তোমালোকে এইবিলাকো ভালকৈ চাই ল'বা। অধিকাৰৰ প্ৰকাৰ, প্ৰাকৃতিক অধিকাৰ, নৈতিক অধিকাৰ, আইনগত অধিকাৰ, ইয়াৰ বিষয়ে বহলাই দিয়া আছে, তোমালোকে সেইটো চাই ল'বা। এইটো অলপ দীঘলীয়া কুৱেশ্যন এনচাৰ, তোমালোকে তথাপিও ভালকৈ চাই ল'বা। কাৰণ ইয়াৰ পৰা 1 মাৰ্ক অথবা 2 মাৰ্ক টাইপছতো কুৱেশ্যন আহিব পাৰে, এইকাৰণে তোমালোকে ভালকৈ পঢ়িবা। অধিকাৰ কি? ৰাজনৈতিক অধিকাৰৰ বিষয়ে চমুকৈ লিখা। অধিকাৰ কি আমি আগতে পাই আহিছোঁ, ৰাজনৈতিক অধিকাৰৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ কোৱা হৈছে, মানে ইয়াত বহলাই লিখা হৈছে, তোমালোকে এইটো ভালকৈ পঢ়িলে বুজি পাবা। তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। এইটো ইমান টান কুৱেশ্যন এনচাৰ নহয়। অধিকাৰৰ ভাগবিলাক তলত দিয়া আছে, ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰি লাভৰ অধিকাৰ, এইবিলাক অধিকাৰ ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। ইয়াৰ এনচাৰটো তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। ইয়াতে ভালকৈ বহলাই দিয়া আছে, তোমালোকে পঢ়িলে বুজি পাবা। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ কি কি? ভাৰতীয় সংবিধানত সেইবোৰ কেনেকৈ সুৰক্ষিত কৰা হৈছে? ভাৰতবৰ্ষত সংবিধানে প্ৰদান কৰা 7টা মৌলিক অধিকাৰৰ ভিতৰত বৰ্তমান 6টা অধিকাৰহে ৰখা হৈছে। এই মৌলিক অধিকাৰটো তলত আলোচনা কৰা হৈছে। প্ৰথম মৌলিক অধিকাৰ হৈছে ক্ষমতাৰ অধিকাৰ, ইয়াৰ বিষয়ে তলত দিয়া আছে। নেক্সট স্বাধীনতাৰ অধিকাৰ, ইয়াৰ বিষয়ে বহলাই দিয়া আছে। সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে দিয়া আছে, তোমালোকে এইটো চাই ল'বা। নেক্সট আছে শোষণৰ বিৰুদ্ধে অধিকাৰ। নেক্সট ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। নেক্সট সাংস্কৃতিক আৰু শিক্ষা বিষয়ক অধিকাৰ। নেক্সট সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এইবিলাক দিয়া আছে, তোমালোকে এইবোৰ ভালকৈ চাই ল'বা। এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, তোমালোকে এইটো ভালকৈ ৰিডিং কৰিবা। 6 নম্বৰ কুৱেশ্যন, এজন নাগৰিকে ভোগ কৰা পৌৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা। নাগৰিকে ভোগ কৰা পৌৰ অধিকাৰৰ বিষয়ে তলত আলোচনা কৰা হৈছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। জীৱনৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সংঘ গঠনৰ অধিকাৰ, কৰ্মৰ অধিকাৰ, পৰিয়াল গঠনৰ অধিকাৰ, ক্ষমতাৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, চুক্তিৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, এইবিলাক অধিকাৰ আৰু ইয়াৰ বিষয়ে বহলাই দি আছে, তোমালোকে চাই ল'বা। এজন নাগৰিকে ভোগ কৰা ৰাজনৈতিক অধিকাৰৰ বিষয়ে আলোচনা কৰা। নাগৰিকে ভোগ কৰা ৰাজনৈতিক অধিকাৰৰ বিষয়ে তলত দিয়া আছে, তোমালোকে এইটো চাই ল'বা। যিবোৰ অধিকাৰ জনসাধাৰণে ৰাষ্ট্ৰৰ
শাসন কাৰ্য পৰিচালনা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে তেনে অধিকাৰক ৰাজনৈতিক অধিকাৰ বোলে। ৰাজনৈতিক অধিকাৰসমূহ ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰিত কৰ্মত নিযুক্ত হোৱাৰ অধিকাৰ। এই কুৱেশ্যন এনচাৰটোৰ আধা অংশ আমি আগতেও পাই আহিছোঁ। তোমালোকে এটা পঢ়িলে দুয়োটাৰ উত্তৰ কৰিব পাৰিবা। নেক্সট কুৱেশ্যন, এজন নাগৰিকে ভোগ কৰা অৰ্থনৈতিক অধিকাৰ সমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰে এনচাৰটোৰ তলত দিয়া আছে। তেনে কৰ্মৰ অধিকাৰ, উপযুক্ত দৰমহা পোৱাৰ অধিকাৰ, জিৰণিৰ অধিকাৰ, সমান কামৰ বাবে সমান মজুৰিৰ ব্যৱস্থা, বৃদ্ধ বয়সত সুৰক্ষা লাভ কৰাৰ অধিকাৰ। নেক্সট, আইনগত অধিকাৰৰ যিকোনো দুটা ভাগ সম্পৰ্কে ব্যাখ্যা কৰা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইবিলাক অলপ দীঘলীয়া, তথাপিও তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো তোমালোকে দীঘলীয়া হ'লেও ভালকৈ চাই ল'লে নিশ্চয় মনত থাকি যাব। তোমালোকে পঢ়িবা ভালকৈ। নেক্সট, নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা। তলত নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা হৈছে। ১ নম্বৰ, সংবিধান, আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, বিচাৰ বিভাগৰ স্বাধীনতা, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। এইবিলাক ব্যৱস্থাৰ জৰিয়তে দি নাগৰিকৰ অধিকাৰসমূহ সংৰক্ষণ কৰিব পৰা যায়। আৰু ইয়াৰ বিষয়ে বিস্তৃত বহলাই দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। স্বতন্ত্ৰতাৰ ধাৰণা বহলাই লিখা। স্বতন্ত্ৰতা মানে কি, ইয়াৰ ধাৰণাটোৰ বিষয়ে বিস্তৃতভাৱে বহলাই দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো অলপ দীঘলীয়া কুৱেশ্যন এনচাৰ, তথাপিও তোমালোকে চাই ল'বা। স্বতন্ত্ৰতাৰ সংজ্ঞা লিখা। স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰৰ সম্পৰ্কে বহলাই আলোচনা কৰা। এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটোৰ লগত ৰিলেটেড কুৱেশ্যন। তোমালোকে এইটো ৰিডিং কৰিবা, মনত থাকি যাব নিশ্চয়। বিভিন্ন শ্ৰেণীৰ স্বতন্ত্ৰতা হ'ল প্ৰাকৃতিক স্বতন্ত্ৰতা, সামাজিক স্বতন্ত্ৰতা, ৰাজনৈতিক স্বতন্ত্ৰতা, অৰ্থনৈতিক স্বতন্ত্ৰতা, ৰাষ্ট্ৰীয় স্বতন্ত্ৰতা, ব্যক্তিগত স্বতন্ত্ৰতা, নৈতিক স্বতন্ত্ৰতা। এইবিলাকৰ বিষয়ে বহলাই দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, স্বাধীনতা বা স্বতন্ত্ৰতা বুলিলে কি বুজা? স্বাধীনতা আৰু স্বতন্ত্ৰতা ৰক্ষাৰ উপায় সম্পৰ্কে বহলাই লিখা। স্বাধীনতা বা স্বতন্ত্ৰতা কি, ইয়াৰ বিষয়ে দিয়া আছে, আৰু ৰক্ষা কৰাৰ উপায় সম্পৰ্কেও বহলাই দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো দীঘলীয়া কুৱেশ্যন এনচাৰে, অলপ তোমালোকে এইবিলাক কুৱেশ্যন এনচাৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই, তোমালোকে জাষ্ট ৰিডিং কৰিবা ভালকৈ, ৩ বা ৪ বাৰ, নিশ্চয় মনত থাকি যাব। ক্ষমতাৰ অৰ্থ আৰু সংজ্ঞা দিয়া। ক্ষমতাৰ অৰ্থ আৰু সংজ্ঞা তলত দিয়া আছে উত্তৰটোত, তোমালোকে এইটো চাই ল'বা। কাৰণ মই ইয়াৰে এনচাৰটো পঢ়িবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব। সেইকাৰণে তোমালোকে এইবিলাক নোট কৰি ল'বা, নহ'লে বা স্ক্ৰীনশ্বট মাৰি ল'বা। ক্ষমতাৰ সংজ্ঞা দিয়া। ক্ষমতাৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰা। এই কুৱেশ্যনটো আগৰ কুৱেশ্যনৰ লগত ৰিলেটেড কুৱেশ্যন, এইটো তোমালোকে চাই ল'বা ভালকৈ। ক্ষমতাৰ সংজ্ঞা দি আছে, বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰা হৈছে। ক্ষমতাৰ প্ৰকাৰ, প্ৰাকৃতিক ক্ষমতা, সামাজিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক ক্ষমতা, আইনগত ক্ষমতা, আন্তঃৰাষ্ট্ৰীয় ক্ষমতা, ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। এইবিলাকো তোমালোকে ভালকৈ চাই ল'বা। নেক্সট, ক্ষমতাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা।
ক্ষমতাৰ প্ৰকৃতি কেনেধৰণৰ ইয়াৰ বিষয়ে তলত আলোচনা কৰা হৈছে, তোমালোকে চাই যোৱা। ন্যায়ৰ ধাৰণা আৰু সংজ্ঞা দিয়া। ন্যায়ৰ ধাৰণা আৰু সংজ্ঞা তলত দিয়া আছে, তোমালোকে এইটো চাই ল'বা ভালকৈ। এইবিলাক অলপ দীঘলীয়া ধৰণৰ কুৱেশ্যন আনচাৰ। তোমালোকে এইবিলাক কুৱেশ্যন এনচাৰ মুখস্থ কৰিলে এক্সামত পাহৰি যাবা, এইকাৰণে এইবিলাক কুৱেশ্যন তোমালোকে ৰিডিং কৰিবা জাষ্ট আৰু ৰিলেট কৰি পঢ়িবা, তেতিয়া নিশ্চয় মনত থাকি যাব। ৰিলেট কৰি পঢ়িলে এটা সুবিধা হয় যে যিকোনো এটা পইণ্ট থাকিলে সেই পইণ্টটো ধৰি তোমালোকে দীঘলীয়াকৈ বনাই লিখিব পাৰিবা। নেক্সট কুৱেশ্যন, ন্যায় বুলিলে কি বুজা? ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ন্যায়ৰ বিষয়ে দিয়া আছে এই কুৱেশ্যনটোতো, ইয়াৰ উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই যাবা। আইন আৰু ন্যায় পৰায়ণতাৰ মাজত পাৰ্থক্য দেখুওৱা। আইন আৰু ন্যায় পৰায়ণতাৰ মাজত পাৰ্থক্য দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই যাবা। এইখিনি আছিল তৃতীয় অধ্যায়টোৰ ৰচনাধৰ্মী কুৱেশ্যন এনচাৰ। তোমালোকে এইখিনি ভালকৈ পঢ়িবা। তেতিয়ালৈ মই নেক্সট ভিডিঅ'ত তোমালোকৰ লগত নতুন এটা অধ্যায়ৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ যিকোনো ইনকুৱাৰী থাকিলে কমেণ্ট বক্সত জনাবা। তেতিয়া